প্ৰথমতে আজি নৱবৰ্ষত তোমালোক ডেমক্ৰেটিক আসাম ফালৰ পৰা মোৰ ঘৰত অভিনন্দন জনাবলৈ আহিছা আৰু ময়ো মোৰ পৰিয়াল ফালৰ পৰা তোমালোকলৈ আৰু সমূহ অসমবাসীলৈ ইংৰাজী নতুন 2025 বৰ্ষলৈ সকলোৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ আগন্তুক দিনবিলাক যাতে ভালদৰে আমি পালন কৰিব পাৰোঁ সমাজৰ কাম কৰিব পাৰোঁ একতাৰ ডোলেৰে একত্ৰিত হৈ আমি আগবাঢ়ি যাব পাৰোঁ দ্বিতীয়তে এতিয়া সৰাসৰিত যি দেখা গৈছে অসম বুলি নহয় সকলো দেশবিলাকতে বহুত ধৰণৰ বিশেষকৈ নাৰী আৰু শিশুৰ ওপৰত বহুত অত্যাচাৰ বুলি আমি এটা শব্দত ক'বলৈ যাওঁ ধৰ্ষণ প্ৰক্ৰিয়া ক'বলৈ নিজৰে লাজ লাগে মই ক'বলৈ যাওঁ সৰু এটা কাছৰ উদাহৰণ এটা কাছই যেতিয়া নিজে পানীত পৰি থাকে সি নিজে সংযম হৈ তাৰ শৰীৰৰ অংগবিলাক সুমুৱাই থৈ দিয়ে প্ৰয়োজন সাপেক্ষে যেতিয়া খাদ্য খাব হ'ল কোনোবা সি পানীত দেখিছে তেতিয়া তাৰ অংগ বাহিৰত ওলাই আহে কিন্তু আমাৰ সমাজত বেছিকৈ এতিয়া আমি কি দেখিছোঁ তুলনা কৰকচোন কাছটোৰ লগতে আমি আমাৰ হাত ভৰি বেছি আগবাঢ়িবলৈ ধৰিলে মই আজি প্ৰতিজ্ঞা ল'বলৈ অসমবাসীক কওঁ আমি এই অপৰাধমূলক কামবিলাক শেষ কৰোঁ ধৰ্ষণৰ যি চিন্তাধাৰা মানুহৰ মগজত সোমাইছে সেয়া মোৰেই বাই ভনী মোৰেই পুত্ৰ কন্যা আমি একতাৰ ডোলেৰে আজি জীয়াই থাকিব লাগিব এইবিলাক পৰিত্যাগ কৰক আৰু ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় আজি আমি আগবাঢ়ি আহোঁ আগুৱাই গৈ থাকোঁ সমাজৰ কাম কৰিম সমাজৰ কামৰ লগতে আমি নিজৰ মনটোক আচলতে সজাগতা কৰি ল'ব লাগিব আমি নিজক জানিব লাগিব যে মই আগবাঢ়িছোঁ ৰৈ থকাৰ প্ৰশ্ন নুঠে আমি এইদৰে কাম কৰিলে সদায় আমি আগবাঢ়িব পাৰিম মই কম মহিলাসকলেও যাতে ৰীল বনাই নিজক ব্যস্ত নাৰাখি নিজৰ শিশুসকলক আগবঢ়াই দিয়ক মোবাইলত ব্যস্ত নহয় কৰ্ম কৰক আৰু নিজৰ কৰ্মৰে আমি কিছুমান এনেকুৱা টাইপৰ কাম কৰিব পাৰোঁ য'ত আমি ঘৰৰ কাৰণে দুপইচা আনিবলৈ সহজ উপায়েৰে বহুত পদ্ধতি আছে নাৰীসকলো আগবাঢ়ক আৰু নিজৰ সবতকৈ বস্ত্ৰৰ প্ৰতি সজাগ হওক আমাৰ নিজৰ বস্ত্ৰখিনি যদি আমি সজাগতা ৰাখোঁ আমাক কোনো পুৰুষে বেয়া চকুৰে চাব নোৱাৰে বিশেষ নকওঁ আমি সদায় আগবাঢ়িবৰ কাৰণে সৎ চিন্তা দুৰ্নীতি ভ্ৰষ্টাচাৰ শেষ কৰিব লাগে নিজৰ আমি সদায় চিন্তা কৰিব লাগিব একেটা পৰিয়ালৰ একেখন নাৱৰ যাত্ৰী বৰ সময় খন্তেকীয়া এই বাস্তৱ এই সময়ৰ পৰিৱৰ্তন ওম কৃষ্ণ